গাইজ নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিৰ ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ। ডিউটিৰ পৰা আহি গা পা ধুই পূৰা ফ্ৰেছ হৈ কেনে আগতে চাহ পানী খাই লৈছোঁ। আপোনালোকক চাহ পানী খোৱাটো নেদেখালোঁ। এতিয়া বলকচোন কিটচেনত অলৰেডি কেৰাহী চেৰাহী পাতি দিছে, অলপ দেখাই আছোঁ। মাছ আনিছোঁ 220 টকা, ডাঙৰ চাই লোকেল কিবা হয় কি কয় এইটো ৰৌ মাছ হয়, বিৰাট ডাঙৰ হয়। আৰু এইটো তেল অলৰেডি আছে আৰু এটা এইটো তেল মাছৰ তেল। এই মাছৰ তেলটো ইমান ধুনীয়া ডাঙৰ চাহ। আৰু ইফালে শাক, জিলমিলি শাক, খুতুৰা শাক, মূলা, ওলকবি, বেঙেনা সেনেকা আৰু উৰহি গুটি কেইটামান দিম। সেনেকাকৈ ধুনীয়াকৈ মাছেদি থুপথুপীয়াকৈ বনাম, আপোনালোকক দেখাই আছোঁ। চাই থাকক। উৰহি গুটিখিনিও ধুনীয়াকৈ দি দিছোঁ ধুই কেনে। এতিয়া ইফালে মছলা খুন্দি লৈছোঁ, আদা নহৰু জলকীয়া আৰু জিৰা আৰু জাব্ৰাং গুটি দুটামান দি আৰু জালুক সেনেকুৱাকৈ ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'ম। প্ৰায় মানুহে কয় ৰাতি শাক নাখায় বুলি, কিন্তু আমি যে ডিউটি কৰোঁ নাই, মোৰ দিনতো কেতিয়াবা সময় নাপাওঁ, তথাপিও যেতিয়াই ইচ্ছা তেতিয়াই খাওঁ মই শাক। ধুনীয়াকৈ বাছি লওঁ। মাছটো পূৰা কাঢ়াকৈ ফ্ৰাই নকৰোঁ, কাঢ়িকৈ দি দিম। মাছখিনি হাফ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই গল্ডেন কালাৰ হোৱাত লাগি পিঁয়াজখিনি ভাজি ল'ম। ইফালে মাছখিনি হাফ ফ্ৰাই কৰি লৈছোঁ, ইমান কাঢ়া নাভাজি মই চব সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰং গুলি দি দিছোঁ। এতিয়া ধুনীয়াকৈ লাৰি দি কিনে 10 মিনিট ভাজি ল'ম। ধুনীয়াকৈ যে মছলাখিনি খুন্দি লৈছিলোঁ সেইটো দি দিছোঁ। কেঁচা গোন্ধ নহয়, ধুনীয়াকৈ অকণমান ঢাকি থৈ দিম। আঞ্জাটোত মই বিলাহীও এড কৰি দিছোঁ, বেছি টেষ্টি হয় সেইটো। সৰু সৰু চাইজৰ দুটা বিলাহী দি দিছোঁ। পানীখিনি দিয়াটো নেদেখালোঁ, মাছখিনিও দিয়াটো নেদেখালোঁ। ধুনীয়াকৈ ভকভক দিম আৰু 10-15 মিনিটমান। অলৰেডি আলু চালু চব সিজিছে। এইটোৱে আজি ৰাতিৰ পৰিৱেশন মোৰ। ওলকবি, আলু, মূলা, উৰহি গুটিৰ লগত বেঙেনা, বিলাহী, জিলমিলি শাক আৰু খুতুৰা শাক মিক্স আছে। এইটো দি আজি ৰাতি পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।